আজি ৰাইজ উপায়হীন হৈ পৰিছে। আজি ৰাইজ সৰ্বছাত্ৰ। কিমান আৰু তেওঁলোকে তুলকৰ দিব? তেওঁলোক উপায়হীন এনেকুৱা পৰ্যায় পাইছেগৈ যে তেওঁলোকে ক'বলৈ আৰম্ভ কৰিছে, কেইটকা পাওঁ গাড়ীখন চলাই, ভাড়া কিমান পাওঁ, তাৰে আধা আমি দিব লাগে টোল গেটত। কেনেকুৱা কি পৰ্যায় পাইছেগৈ এবাৰ ভাবক। কেইখনকৈ টোল গেট উপহাৰ দি আছে আজিৰ দিনটোতো। আজি শুক্ৰবাৰ, সৰস্বতী পূজাৰ দিন, কলিয়াবৰৰ চুলুঙত এখন টোল গেট আৰম্ভ হ'ল। আজি 2-3 দিন পূৰ্বে দেৰগাঁৱৰ ৰঙামাটিৰ এখন টোল গেট আৰম্ভ হ'ল। ডিব্ৰুগড়ত এখন টোল গেট বনাই আছে। 27খন টোল গেট নিৰ্মাণৰ লক্ষ্য। এতিয়া যিখন গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলং নিৰ্মাণ কৰি আছে, সেইখনৰ মাজতো এখন টোল গেট ওপৰত। তাতো ৰাইজে ভৰিব লাগিব কৰ। কিমান আৰু মানে কৰৰ জৰিয়তে জনতাক টেটু চেপা দিব এইখন বিজেপি চৰকাৰে। দুখ লাগে ভাবিলে। তথাপিও জয়ী হৈ আছে এইখন বিজেপি চৰকাৰ। ইমান ৰাইজৰ ওপৰত তেওঁলোকে কৰৰ ওপৰত কৰ জাপি দি আছে, কৰৰ ওপৰত কৰ জাপি দি আছে। ৰাইজ আজি সৰ্বশ্ৰান্ত। তেওঁলোকৰ আজি ভাষাহীন হৈ পৰিছে। বহুতে মন্তব্য কৰিছে সংবাদ মাধ্যমৰ আগত যে এইখন চৰকাৰ মানে আমি ভাল বুলি ভাবিছিলোঁ, কিন্তু এতিয়া মন পচন্দৰ চৰকাৰ হৈ থকা নাই হেনো বিজেপি চৰকাৰ তেওঁলোকৰ মতে। আজি বহুত দুখ আৰু ক্ষোভত এই কথাখিনি মই ক'বলগীয়া হৈছে। বহুত দুখ পাইছোঁ অন্তৰত এই কথাখিনি যেতিয়া মই কৈ আছোঁ। আজি মই নিজকে সৰ্বসাধাৰণ ৰাইজৰ শাৰীত ধৰিছোঁ। এগৰাকী কৃষক, এগৰাকী যি নিজৰ ওপৰত স্বনিৰ্ভৰশীল হ'ব পৰা এজন যুৱকৰ শাৰীত মই নিজকে তুলনা কৰিছোঁ, যি এখন গাড়ী লৈ পেলাই ভাড়া মাৰি আছে বা শাক পাচলি কঢ়িয়াই আছে, মাল বস্তু কঢ়িয়াই আছে, এখন ট্ৰাক চলাই আছে। আজি সেইসকল যুৱকক আত্মনিৰ্ভৰশীল হ'বলৈ কেনেকৈ দিছে প্ৰশ্ন হয়। আজি তেওঁলোকে ভাড়া মাৰি কেইটকা পায়? সেই টকাৰে আজি 98 টকা 96 টকা লিটাৰ তেওঁলোকে আজি ডিজেল ক্ৰয় কৰিব নে তেওঁলোকে আজি টোল গেটত 150 টকা 300 টকা পৰ্যন্ত দিব এবাৰত? ভাবকচোন কিমান লুটি পুটি খাই আছে, কিমান লুটি নি আছে। ইফালে ক'ব ৰাইজে দলং বিচাৰিছে, সেইকাৰণে দলঙৰ উপহাৰ দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 14 ফেব্ৰুৱাৰীত আহিব তেওঁ, প্ৰেমৰ দিন সেইদিনাখন আহি পেলাই এগালমান ভাষণ গাব, ৰাইজৰ কাৰণে সমৰ্পিত তেওঁ। কিন্তু আকৌ সেইখন টোল গেটৰ ওপৰতে এতিয়া লোক নিৰ্মাণ বিভাগে মানে বা পৰিবহণ বিভাগে, ৰাজ্যৰ বা দেশৰ পৰিবহণ বিভাগে এখন টোল গেট নিৰ্মাণৰ কাৰণে নিবিদা আহ্বান কৰিছে। কোন গ্ৰুপে লয় টোল গেটখন, কি কথা ভাবকচোন। এতিয়া দলঙৰ ওপৰেদি ৰাইজ যাব, সেই দলঙৰ ওপৰতো ৰাইজে কৰ দিহে পাৰ হ'ব লাগিব। কিমান আৰু কৰৰ ওপৰত কৰ, কৰৰ ওপৰত কৰ। আজি এনেকুৱা ধৰণৰ কথা কিছুমান উঠিছে যে ৰাজ্যৰ মানে প্ৰতি ঘৰ মানুহৰ নঙলাৰ সন্মুখতে এখন টোল গেট বহাই দিয়ক, যাতে ঘৰৰ পৰা ওলাওঁতেও 10 টকা এটা দি পেলাইহে ওলাব পাৰে, 20 টকা এটা দি পেলাইহে ঘৰৰ পৰা ওলাব মানে লগীয়া হয়। সেই পৰ্যায় পাবগৈ নেকি? আজি এই যে উশাহটো আমি লৈ আছোঁ, সেই উশাহটো লওঁতেও কেতিয়াবা হয়তো কৰ দিব লাগিব, আমি টেক্স দিব লাগিব। আজি বিনামূলীয়াকৈ পানী যদি খাই আছোঁ আমি, সেই পানীও হয়তো খাবলৈ নোৱাৰিম। দমকল মাৰি পেলাই যিটো পানী ওলায়, সেই পানীটোও হয়তো পইচা দি কিনিবলগীয়া অৱস্থা হ'ব, নহ'লে পানী নোলাব। কোন দিশলৈ দেশখন গৈ আছে এবাৰ ভাবি চাওক নীৰৱে ৰাইজসকল। এতিয়াও সময় আছে, নথকা নহয়। যিখন চৰকাৰে পৰিৱৰ্তনৰ কথা কৈছিল, যিখন চৰকাৰৰ প্ৰধানমন্ত্ৰীয়ে মূল্যবৃদ্ধি ৰোধ কৰিম বুলি কৈছিল, যিখন চৰকাৰৰ প্ৰধানমন্ত্ৰীয়ে মানে কৰমুক্ত কৰিম বুলি কৈছিল জনতাক, কিন্তু সেইখন দেশৰ এতিয়া প্ৰধানমন্ত্ৰী হৈ পেলাই তেওঁ সম্পূৰ্ণ ওলোটা বাগৰ মাৰি তেওঁ ধাৰো লৈ আছে, তেওঁ কৰৰ ওপৰত কৰ জাপি দি আছে কেৱল জনতাৰ ওপৰতে। দুখ লাগে আজি ভাগি পৰিছোঁ মই এই যি কথাখিনি আপোনাৰ আগত কওঁতে। এটা কাৰণেই ভাগি পৰিছোঁ যে যিখিনি লোকৰ মৰ্মবেদনা আমি আপোনালোকক শুনাম। আজি 2-3 গৰাকী লোকৰ মৰ্মবেদনা আছে। তেওঁলোকে অত্যন্ত ক্ষোভেৰে কৈছে যে এফালে জনতাক আঁচনি দি মহিলা মানুহখিনিক মানে এলেহুৱা কৰিছে, আনফালে আকৌ মানে ধাৰ ঋণ লৈ আছে, ইফালে আকৌ সৰ্বসাধাৰণৰ ওপৰত কৰৰ বোজা জাপি দি হাৰাশাস্তি কৰিছে, চৰম হাৰাশাস্তি।
কিহৰ বাবে এইবিলাক হৈছে আজি আগৰ সেই টুল গেট বন্ধ কৰাৰ প্ৰতিবাদ ক'ত গ'ল ক'ত হেৰাল কি ক'ব এই সন্দৰ্ভত আৰু এইখিনি কথা মোৰ কথাখিনি আপোনালোকে হৃদয়ঙ্গম কৰিব পাৰিছেনে যদি পাৰিছে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাব ভিডিঅ'টো শেষ কৰাৰ পূৰ্বে মই আপোনালোকলৈ বুলি আগবঢ়াইছোঁ টুল গেটৰ ফলত যি মৰ্মবেদনাৰ ৰাইজ সন্মুখীন হৈছে উপায়হীন হৈছে ৰাইজ ভোট দি আছে তেওঁলোকে শাসনত বহাই আছে আৰু সেই ভোটাৰ ৰাইজৰ ওপৰতে আজি কৰৰ ওপৰত কৰ জাপি দি আছে মাধমাৰ সোধাই আছে এইখন বিজেপি চৰকাৰে দুখ লাগে আজি ক'বলৈ মোৰ মানে আচলতে ভাষা নাই ভাষাহীন হৈ গৈছোঁ ধন্যবাদ মই বোলকে 150 টকা এবাৰ এঘণ্টাই হোৱা নাই দিলোঁ যাওঁতে আকৌ খালীকৈ এখন 150 টকা আমাক পইচা গছত লাগিছে নি পইচা গাড়ী চলাই খাই আছে গাড়ী চলাই খাইছোঁ খেতি কৰি খাই আছোঁ কেনেকুৱা প্ৰগতিশীল খেতিয়ক হৈছে মোৰ চাৰ্টিফিকেটো আছে গভৰ্ণমেণ্টে দিছে অসম চৰকাৰে সেইখিনি কিছুমান বস্তু ঘৰৰ প্ৰডাক্ট কৰোঁ সেইখিনি নিওঁ বেচোঁ ইমান যদি আমাৰ সাধাৰণ মানুহক যদি এনেকৈ যদি হাৰাশাস্তি কৰে এইখন চৰকাৰ আমাৰ মনোপতন চৰকাৰ নহয় এইখন এইখন পইচা কাটিলে নেকি নাই 150 টকা দিলোৱে যাওঁতে এতিয়া আহোঁতেও লাগে যাওঁতে 150 দিলে দেখাল যাওঁতে এতিয়াও লাগে আকৌ এতিয়া আকৌ লাগে এতিয়া আকৌ আহোঁতেও লাগে চৰকাৰ মোক মনোপতন চৰকাৰ নহয় আমিয়ে চৰকাৰ ভোট দি জিকাইছিলোঁ কিন্তু এতিয়া আমাকে হাৰাশাস্তি কৰিছে আৰু দুৰ্দাম মানে আঁচনিখন দিছে আৰু টেক্স আমাৰ পৰা লগত টেটু চেপা দি পেলাই পইচা আদায় কৰিছে মাইকী মানুহক দিছে সেই অৰুণোদয় কিবা কিবি তেহেঁতক দিছে আকৌ আমাক এইটো কৰিছে মানুহখিনি এলেহুৱা কৰাইছে মহিলাখিনিক আমাৰ লেখীয়া আত্মনিৰ্ভৰশীল মানুহ হ'ব লাগে নিজে কৰি খাবলৈ কিন্তু এতিয়া আমাৰ পৰা টেক্স ফেক্স লৈ পেলাই তেওঁলোকে দিছে আঁচনি তেওঁলোকক ভোট দিবৰ কাৰণে সেইবোৰে কৌশল কৰিছে সেইটো বুজি পোৱা নাই সেইটো আৰু জনসাধাৰণৰ কিমান কষ্ট হৈছে সেইখিনি তেওঁলোকে নাজানে খালি তেওঁলোকৰ ৰাজগাদীখন চলাব লাগে আৰু কোটি কোটি টকা ধাৰ কৰিছে আৰু কোটি কোটি টকা মানে আঁচনিখন দিছে তেনেকুৱা আঁচনি নালাগে কি ক'ব এইটো চৰকাৰে আৰু কৈ লাভ নাই এইটো কৈছে আজি যদি আমি যদি গুৱাহাটী যাবলগীয়া হয় আজি এতিয়া আমাৰ কেইটা পৰিব 3টা টুল টেক্স পৰি যাব আমি কি এইখন গাড়ী লৈ ভাড়া কিমান পাম আৰু মানুহ ভাড়া বেছি দিব নিবিচাৰে টুল টেক্সত আপোনাৰ 130কৈ হ'লে আপোনাৰ প্ৰায় 400 টকামান দিব লাগে মই টুল টেক্সত কি কৰিম কওক উপায় নাই যথেষ্ট অসুবিধা হৈছে এতিয়া বহুত অসুবিধা হৈছে একদম নক'বা আৰু একদম মানে বহুত অসুবিধা হৈছে আমি বিৰোধিতা কৰিছোঁ এই বিষয়ে আমাৰ ডেৰগাঁও ৰঙামাটি এখন টুল গেট দিছে আমি সাংঘাতিক বেয়া পাইছোঁ ডেৰগাঁৱত আমাৰ লোকেল জেগাত আমি আহিবলৈ দিয়া নাই আকৌ এইখন টুল গেট কিয় দিব লাগিব ইমান বহুত বেয়া হৈছে এইবাৰ সাংঘাতিক মানে অন্যায় হৈছে এইটো কাৰণে আমি বহুত অন্যায় কৰিবলৈ প্ৰতিবাদো কৰিছোঁ বা ডেৰগাঁও ৰঙামাটি যিখন টুল গেট দিছে বৰ্তমান তাত আমি অন্যায় সেইটোভাৱে আমি হেৰি কৰিছোঁ যাতে এইটো বন্ধ কৰিব লাগে আমি নোৱাৰোঁ তাৰমানে এনেকৈ হ'লে যদি ঠায়ে ঠায়ে ইমান টুল গেটে দি থাকে কিমান পইচা ভৰিব গোলাঘাটৰ পৰা ডেৰগাঁও আহোঁতে যদি দুখন পইচা দিবলগীয়া হয় আকৌ এইখনতো দিবলগীয়া হয় বহুত অসুবিধাৰ সৃষ্টি হৈছে আমাৰ সেইটো কাৰণে চাই আপোনালোকে আৰু